আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ শুভাৰম্ভ হ'ব। ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰে পৰা পাবৰ বাবে আৰম্ভ হ'ব। স্বাগতম জনাইছো এই চেনেলৰ অন্যটা ভিডিঅ'লৈ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে অৰুণোদয় টকা কাইলৈৰ পৰা অৰ্থাৎ 1 আগষ্টৰ পৰা আৰম্ভণি কৰিব পুনৰবাৰ। যিহেতু মাৰ্চ মাহৰ পৰাই 3 মাহ ধৰি আপোনালোকৰ এই আঁচনিখন বন্ধ হৈ আছিল। তো এই পৰিস্থিতিত তেখেতে কৈছিলে বা বহু লোকে এনেকুৱা ধৰণে কৈছিলে যে এইবাৰ অৰুণোদয় টকা বান সাহাৰ্যৰ বাবে দি দিয়া হ'ব বা দি দিব লাগে বুলি বহুতে অনুৰোধ কৰিছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে সকলোকে এই অৰুণোদয় টকা দিয়া হ'ব আৰু লগতে বানত যিসকল ভুক্তভোগী হৈ আছে তেওঁলোকক ইয়াতে দেখিবলৈ পাইছে 15,000 দিয়া হ'ব আৰু লগতে 2500 টকা তেওঁলোকক অৰুণোদয় পৰিয়াললৈ দিয়া হ'ব। অৰ্থাৎ এইবাৰ সকলোৱে এই অৰুণোদয় টকা লাভ কৰিবলৈ গৈ আছে, কিন্তু যিসকল বানত ভুক্তভোগী হৈ আছে তেওঁলোকক 17,500কৈ টকা দিয়া হ'ব এককালীন সাহাৰ্য হিচাপে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন্তব্য আছিলে সেই মন্তব্য আপোনালোকে শুনিব পাৰে। তেখেতে উল্লেখ কৰিছে যে সকলোকে এই বান পৰিস্থিতিৰ বাবে 17,500কৈ দিয়া হ'ব আৰু লগতে অৰুণোদয় টকা কাইলৈৰ পৰা 10 বজাৰ লগে লগে আপোনালোকৰ বেংকৰ একাউণ্টত সোমাব। অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি 2,500কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা 1 তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। দ্বিতীয়তে মই ঘোষণা কৰিছিলো যে প্ৰতিটো ফ্লাড এফেক্টেড পৰিয়ালক আমি এককালীন অন্তৰ্বৰ্তীকালীন অৰ্থাৎ তৎকালীন সহায় হিচাপে আমি 15,000কৈ টকা দিম। তাৰ তালিকা বনোৱাৰ কাম ইতিমধ্যে তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।